নমস্কাৰ বন্ধুসকল, আহক আজি মই আপোনালোকক লৈ যাম অসমৰ এটা অপূৰ্ব ৰাষ্ট্ৰীয় উদ্যানলৈ। সেই উদ্যানটো হ'ল আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান। সুন্দৰ বনাঞ্চল, নদ নদী আৰু বন্যপ্ৰাণীৰে পৰিপূৰ্ণ নামেৰি হৈছে এক প্ৰকৃতিৰ সৈতে এক আত্মিক মিলনস্থলী। নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত আৰু ই অৰুণাচল প্ৰদেশৰ সীমাৰ কাষতে অৱস্থিত। এই উদ্যানখন আমাৰ দ্বিতীয় ব্যাঘ্ৰ সংৰক্ষিত। প্ৰথম আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান, দ্বিতীয় আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ নিকটতম চহৰ হ'ল আমাৰ তেজপুৰ। তেজপুৰৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত ই অৱস্থিত আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰফল আমাৰ ২০০ বৰ্গ কিলোমিটাৰ। আমি যদি চাবলৈ যাম তেন্তে 1978 চনত নামেৰি সংৰক্ষিত বনাঞ্চল মানে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হয়। 1985 চনত অভয়াৰণ্য ৰূপে স্বীকৃতি প্ৰদান কৰে। 1998 চনত নামেৰিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু 2000 চনত নামেৰি ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল হিচাপে ঘোষণা কৰে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা যদি আমি চাবলৈ যাম তেন্তে নামেৰি ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পূবে অৰুণাচল প্ৰদেশৰ পাখুই বন্যপ্ৰাণী অভয়াৰণ্য আৰু পাক্কে টাইগাৰ ৰিজাৰ্ভ অৱস্থিত। এই উদ্যানৰ মাজেদি ব্ৰহ্মপুত্ৰৰ উপনদী জীয়া ভৰালী নদী বৈ গৈছে। ইয়াৰ উপৰিও জীয়া ভৰালীৰ উপনৈ ডিজি, দিনাই, দৈগুৰু, নামেৰি, দিকৰাই ইত্যাদি নদী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ গৈছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চল মূলতঃ ক্ৰান্তীয় চিৰসেউজীয়া আৰু সেমেকা পৰ্ণপাতী বনাঞ্চল হয়। তদুপৰি উদ্যানখন প্ৰায় 1% ঘাঁহনিৰে পৰিপূৰ্ণ। ইয়াত আমি বিভিন্ন ধৰণৰ প্ৰাণী দেখিবলৈ পাম, যিটো গুৰুত্বপূৰ্ণ প্ৰাণী। এইবিলাক নাম মই ক'বলৈ গৈ আছোঁ: ঢেকীয়াপাতা বাঘ, নাহৰ ফুটুকীয়া বাঘ, ৰাং কুকুৰ, নল গাহৰি, ভালু, টুপিমূৰীয়া বান্দৰ, হাতী, হৰিণ, শিয়াল ইত্যাদি আমি প্ৰাণী ইয়াত দেখিবলৈ পাম। তদুপৰি নামেৰি ৰাষ্ট্ৰীয় উদ্যান ৩০০ৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি দেখিবলৈ পোৱা যায়। যিটো মেইন হয় সেইটো আমি আলোচনা কৰিম, যেনে গংগা চিলনী, মণিয়ৰি, বৰবক, চেন চৰাই, দেওহাঁহ, অসমৰ আমাৰ জাতীয় পক্ষী, বাৰৌটোকা, লক্ষ্মী ফেঁচা এইবিলাক আমি দেখিবলৈ পাম। তদুপৰি এই উদ্যানখনত বিভিন্ন প্ৰজাতিৰ সৰীসৃপ মানে সাপ, যেনে ৰজা ফেটি, ফেটি সাপ, ৰাছেল ভাইপাৰ, গোৱালা সাপ, অজগৰ আদি দেখা পোৱা যায়। নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ৬০০ৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ দেখা পাওঁ, যেনে গামাৰি, তিতাচাপা, আমৰি, আজাৰ, ভেলৌ, হাতীয় পয়লা আদি গছ আমি দেখিবলৈ পাম। আমি যদি নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়ে যদি ক'বলৈ যাম, ইয়াক সংৰক্ষণৰ ব্যৱস্থাৰ কাৰণে অৰণ্যখনৰ বিস্তৃত এলেকা জুৰি কেইবাটা বন শিবিৰ আছে। সেই বন শিবিৰসমূহৰ বনকৰ্মীসকলে দিনটোৰ ২৪ ঘণ্টাই পহৰাদাৰী কৰে। অৰণ্যখনৰ চোৰাং চিকাৰী আৰু দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ সিহঁতে ৰক্ষা কৰে। আৰু ইয়াত পৰ্যটকৰ বাবে ৰাফটিং নামেৰিৰ অন্য এক আকৰ্ষণ। ৰাফটিং আমাৰ যিটো জীয়া ভৰালী নদীত কৰা হয়। জংঘল হাইকিং আৰু বাইচাইকেলিং কৰা হয়। বাৰ্ড ৱাচিং, ফিচিং কৰিবলৈ দিয়ে, কিন্তু সীমিত অনুমতিৰ ভিতৰত। ভ্ৰমণৰ বাবে আমি সঠিক সময় যদি চাবলৈ যাম তেন্তে নৱেম্বৰৰ পৰা এপ্ৰিললৈ ইয়াত ভ্ৰমণ কৰিব পাৰি, কিয়নো বৰ্ষাকালত জীয়া ভৰালী নদী পৰিসৰ বাঢ়ি যায় আৰু বহু কাম কাৰ্য বন্ধ থাকে। থাকিবলৈ নামেৰি ইকো কেম্প অতি জনপ্ৰিয়। যদি আমি নামেৰিৰ বিষয়ে শেষলৈ ক'বলৈ যাম তেন্তে নামেৰি কেৱল এটা ৰাষ্ট্ৰীয় উদ্যান নহয়, ই হৈছে অসমৰ জীৱ বৈচিত্ৰ্য, বনজ সম্পদ আৰু পৰ্যটনৰ এক অপূৰ্ব মিলনস্থল। আপুনি যদি প্ৰকৃতিৰ লগত কিছু সময় কটাব খোজে তেন্তে নামেৰি আপোনাৰ বাবে এক আদৰ্শ স্থান হ'ব। আমি ইয়াৰ বিষয়ে আজিলৈকে অসমৰ কম্পিটিটিভ এক্সামত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে এইটো আমি এতিয়া আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, নদুৱাৰ বনাঞ্চল বুলি কোন ৰাষ্ট্ৰীয় উদ্যানক জনা যায়? অপশ্যন 4টা দিয়া আছে। ৰাইট এনচাৰ অপশ্যন নম্বৰ চি, নামেৰি ৰাষ্ট্ৰীয় উদ্যান।
নামেৰীৰ কাষত থকা জীয়া ভৰালী নদী কোন নদীৰ উপনদী? বৰাক, বৰদৈচিলা, ব্ৰহ্মপুত্ৰ, কপিলী। জীয়া ভৰালী ব্ৰহ্মপুত্ৰৰ উপনদী। অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 3, নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনটো বন বিভাগৰ অধীনত পৰে? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, শোণিতপুৰ বন বিভাগ। কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো জন্তু নামেৰীত দেখা পোৱা নাযায়? চিতল হৰিণ, একশিঙীয়া গড়, হাতী, ৰয়েল বেংগল বাঘ। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, একশিঙীয়া গড় আমি নামেৰীত দেখা নাপাওঁ। কুৱেশ্যন নম্বৰ 5, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন কি ধৰণৰ বন হিচাপে গণ্য কৰা হয়? সমতল, সূক্ষ্ম বন, পাহাৰীয়া সেউজীয়া বন, সমভূমিৰ কণ্ঠকযুক্ত বন আৰু ঠাণ্ডা বনাঞ্চল। অপশ্যন নম্বৰ বি হ'ব ইয়াৰ ৰাইট এনচাৰ, পাহাৰীয়া সেউজীয়া বন। কুৱেশ্যন নম্বৰ 6, নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোন বছৰত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়? অপশ্যন নম্বৰ এ ইয়াৰ সঠিক এনচাৰ হ'ব 2002 চনত। কুৱেশ্যন নম্বৰ 7, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কাষত থকা অৰুণাচল প্ৰদেশৰ সংৰক্ষিত অঞ্চলটো হৈছে দিবাং উপত্যকা, নামদাফা ৰাষ্ট্ৰীয় উদ্যান, পকি টাইগাৰ ৰিজাৰ্ভ, মাউলিং ৰিজাৰ্ভ। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, পকি টাইগাৰ ৰিজাৰ্ভ। নামেৰী ৰাষ্ট্ৰীয় উদ্যান কেতিয়া স্থাপন কৰা হৈছিল? 1998 চনত। অপশ্যন নম্বৰ বি ইয়াৰ ৰাইট এনচাৰ হ'ব। বা আমি নামেৰী ৰাষ্ট্ৰীয় উদ্যান কেতিয়া কৰা হৈছিল মানে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল বুলি ক'ব পাৰোঁ 1998 চনত। নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ডিব্ৰুগড়, যোৰহাট, শোণিতপুৰ, নগাঁও। আমি আলোচনা কৰিছোঁ নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 10, চৰাইৰ স্বৰ্গ বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক জনা যায়? কাজিৰঙা, মানস, নামেৰী, দীপৰ বিল। চৰাইৰ স্বৰ্গ বুলিলে আমি নামেৰী ৰাষ্ট্ৰীয় উদ্যানক জানো। অপশ্যন নম্বৰ চি ৰাইট এনচাৰ হ'ব। ভিডিঅ'টো এইটোৱে আছিল। অসমৰ যিমান ৰাষ্ট্ৰীয় উদ্যান আছে সকলোবিলাকৰ ভিডিঅ' বনাইছোঁ মই। আপুনি যদি পৰীক্ষাত বহে তেন্তে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহ'ব যদি ভিডিঅ'টো আপুনি চাই যায়। তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ ভিডিঅ' চোৱাৰ কাৰণে।